আজি ভিডিঅ'টো কলেজৰ পৰা আৰম্ভ কৰিলোঁ। তাৰ আগতে এয়া দেখিছেই নহয়, ইহঁতৰ অপাৰ মহিমা ৰাইজ এয়া দেখিছেই নহয়, কেমেৰা সন্মুখতে এয়া। বাকী কি হ'ব আপোনালোকে নিজেই ভাবক। ইহঁতৰ ইমানেই উৎপাত, মানে শান্তি নাই ইহঁতৰ পৰা। তথাপিও ইহঁতৰ লগত কটোৱা সময়বোৰ বহুত ভাল লাগে। কেনেকৈনো পাৰ হৈ যায় গমেই নাপাওঁ। সঁচাকৈ আমাৰো কলেজ পঢ়ি থকা দিন শেষেই হ'ব হ'ল। আমি এতিয়া লাষ্ট ছেম। কলেজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰাৰ মূল কাৰণটোৱে হৈছে আমাৰ কলেজত খেল হৈ আছে। এয়া দেখিছে পাৰ পানীৰ কাৰণে ছোৱালীখিনি ৰখাই থোৱা হৈছে। শ্বৰ্ট ফুট মাৰি মই ছেকেণ্ড হ'লোঁ, এয়া দেখিছে। আৰু আমি কাবাডী খেলিছিলোঁ, এয়া কাবাডীটো আমি ফাৰ্ষ্ট পালোঁ। কাবাডী খেলা ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ আমি কেইজনীয়ে খেলি আছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। তাৰপিছতে সংগীত চকী খেলালে, মই নেখেলিলোঁ আৰু, কাৰণ কাবাডী খেলিছিলোঁ, ভাগৰ লাগিলে। বহুত দিন খেলাও নাছিলোঁ কাবাডী, সেইকাৰণে চাগে খেলি থাকিলে অভ্যাস থাকিলে ভাল। আমি কেইজনীয়ে বহি লৈ সিহঁতকে চালোঁ আৰু, চায়ো ভাল লাগে নহয় জানো। কলেজত খেল হৈ থাকিলে মনবোৰ ভাল লাগি থাকে, ফূৰ্তি লাগি থাকে। আৰু এইবাৰ পৰা আমাৰ কলেজত খেল নাপাওঁ, আমাৰ এবাৰ লাষ্ট। আৰু এয়া দেখিছে আমাৰ ফটো পৰ্ব থাকিবই, আমাৰ ফটো